ধনুৰাশি আগন্তুক 24 ঘণ্টাত আপোনাৰ জীৱনত হ'ব পাৰে এটা ডাঙৰ পৰিৱৰ্তন। টেৰট কাৰ্ডে দেখুৱাইছে যি সুখৰ সময়ৰ বাবে আপুনি অপেক্ষা কৰি আছিল সেই শুভ সংকেত এতিয়া আৰম্ভ হৈছে। কোনো আনএক্সপেক্টেড মেছেজ, ধনলাভ বা প্ৰেমৰ ক্ষেত্ৰত ছাৰপ্ৰাইজ আপোনালৈ আহিব পাৰে, কিন্তু এটা ভুল সিদ্ধান্তই সকলো সলনি কৰিব পাৰে। শেষলৈকে চাই থাকক, কাৰণ আজিৰ এই টেৰট ৰিডিঙত আছে আপোনাৰ ভাগ্য, প্ৰেম, ফাইনেন্স আৰু ইউনিভাৰ্ছৰ গুপ্ত সংকেত। প্ৰথমতে আহিছোঁ ভাগ্য। ধনুৰাশিৰ জাতক-জাতিকাসকল, আগন্তুক 24 ঘণ্টাত আপোনাৰ ভাগ্যৰ চকা বহুত দ্ৰুতভাৱে ঘূৰিবলৈ আৰম্ভ কৰিব। টেৰট কাৰ্ডত হুইল অফ ফৰচুন আৰু ছান কাৰ্ডে দেখুৱাইছে যি স্পষ্টভাৱে দেখুৱাইছে যে ইউনিভাৰ্ছে এতিয়া আপোনাৰ ওপৰত বিশেষ কৃপা দিবলৈ সাজু হৈছে। যি কামবোৰ কিছুদিন ধৰি ৰৈ আছিল, যিবোৰত আপুনি হতাশ হৈছিল, সেইবোৰত হঠাৎ পজিটিভ মুভমেণ্ট আহিব পাৰে। বিশেষকৈ টকাৰ ক্ষেত্ৰত, কেৰিয়াৰ অপৰচুনিটি আৰু ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত ভাগ্য আপোনাৰ ফালে থাকিব। আগন্তুক 24 ঘণ্টাত এটা বিশেষ কথা মনত ৰাখিব লাগিব, আপোনাৰ ইনটিউশ্যন আজি বহুত শক্তিশালী হ'ব। মনত হঠাৎ যি ছিগনেল আহিব সেইটো ইগন'ৰ নকৰিব, কাৰণ টেৰট মতে ইউনিভাৰ্ছে আপোনাক আগতেই ৱাৰ্ণিং আৰু অপৰচুনিটি দুয়োটা দিবলৈ চেষ্টা কৰিছে। কিছুমান ধনুৰাশিৰ মানুহে হঠাৎ এটা সুখবৰ পাব পাৰে, সেইটো ফোন কল, মেছেজ বা কোনো মানুহৰ লগত আনএক্সপেক্টেড কথা হ'ব পাৰে। এই নিউজটোৱে আপোনাৰ মনৰ ভিতৰত নতুন আশা জগাই তুলিব, কিন্তু মুন কাৰ্ডে এটা সতৰ্কবাণীও দিছে, সকলো মানুহে আপোনাৰ ভাল বিচাৰে বুলি ভাবি সকলো কথা শ্বেয়াৰ নকৰিব। বিশেষকৈ নিজৰ ফিউচাৰ প্লান আৰু ফাইনেন্সৰ কথা সকলোকে নক'ব। টেৰট এনাৰ্জি মতে আপোনাৰ ভাগ্য এই 24 ঘণ্টাত তিনিটা দিশত সক্ৰিয় হ'ব। অপৰচুনিটি এনাৰ্জি, হঠাৎ এটা সুযোগ আহিব পাৰে যিটো প্ৰথমতে সৰু যেন লাগিব, কিন্তু ফিউচাৰত ডাঙৰ লাভ দিব। সেয়েহে কোনো নতুন আইডিয়া বা অফাৰ সহজে ৰিজেক্ট নকৰিব। 2 নম্বৰ, কৰ্মা ৰিটাৰ্ণ। যদি আপুনি আগতে কাৰোবাৰ ভাল কৰিছিল, তেন্তে সেই ভাল এনাৰ্জি এতিয়া আপোনাৰ ওচৰলৈ ঘূৰি আহিব। ইউনিভাৰ্ছে আপোনাৰ ধৈৰ্য লক্ষ্য কৰি আছে। 3 নম্বৰতে স্পিৰিচুৱেল প্ৰটেকশ্যন। টেৰট কাৰ্ডত দেখা গৈছে ঈশ্বৰৰ আশীৰ্বাদ আপোনাৰ ওপৰত আছে। যি বিপদ বা নিগেটিভ এনাৰ্জি আপোনাৰ ক্ষতি কৰিব বিচাৰিছিল, সেইটো বহুতখিনি দূৰ হৈ যাব। এই সময়ত এটা কথা শিকিবলৈ বিশেষকৈ মনত ৰাখিব, নিজৰ ওপৰত সন্দেহ নকৰিব, কাৰণ ভাগ্য সেই মানুহৰ লগত থাকে যিয়ে শেষ মুহূৰ্তলৈকে বিশ্বাস ৰাখে। আগন্তুক 24 ঘণ্টাত যদি ৰিপিটেড নাম্বাৰ যেনে 111, 777 বা 999 দেখিছে, তেন্তে সেইটো ইউনিভাৰ্ছৰ পজিটিভ ছিগনেল বুলি ধৰা হয়। লাকি এনাৰ্জি, লাকি নাম্বাৰ 3 আৰু 9, লাকি কালাৰ গল্ডেন আৰু পাৰ্পল, লাকি টাইম সন্ধিয়া 6 বজাৰ পিছত, লাকি ডিৰেকশ্যন পূব দিশ। টেৰট এডভাইচ, এতিয়াৰ পৰা আপুনি 24 ঘণ্টা গণনা কৰিব। 24 ঘণ্টালৈকে নিগেটিভ এনাৰ্জিৰ পৰা দূৰত থাকিব। যিমান পজিটিভ থাকিব, সিমানেই ভাগ্য আপোনাৰ ফালে টানি আনিব। মনত ৰাখিব, যেতিয়া ইউনিভাৰ্ছে সময় সলনি কৰে, তেতিয়া সৰু সুযোগেও জীৱন সলনি কৰি দিব পাৰে। তাৰপিছত আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত। ধনুৰাশিৰ জাতক-জাতিকাসকল, আগন্তুক 24 ঘণ্টাত আপোনাৰ প্ৰেম জীৱনত ইম'চনেল এনাৰ্জি বহুত ষ্ট্ৰং হৈ উঠিব। টেৰট কাৰ্ডে দ্য লাভাৰ্ছ, 2 অফ কাপছ আৰু নাইট অফ ওৱান্স দেখা গৈছে, যি স্পষ্টভাৱে দেখুৱাইছে যে হৃদয়ৰ বিষয়ত এটা ডাঙৰ মুভমেণ্ট আহিব পাৰে। যদি আপুনি কাৰোবাক সঁচাকৈ ভাল পায়, তেন্তে সেই সম্পৰ্কৰ ভিতৰত আজি এটা বিশেষ কানেকশ্যন অনুভৱ কৰিব। কিছুমান ধনুৰাশিৰ মানুহে হঠাৎ পাৰ্টনাৰৰ পৰা এটেনশ্যন বা মেছেজ পাব পাৰে। যি মানুহজন বা মানুহগৰাকী আপুনি বাৰে বাৰে মনত পেলাই আছে, টেৰট মানে সেই ব্যক্তিজনে আপোনাক ভিতৰি মনত ৰাখিছে। ছিংগেলসকলে, যিসকল এতিয়াও ছিংগেল হৈ আছে, তেওঁলোকৰ বাবে টেৰটে নতুন কানেকশ্যনৰ সংকেত দিছে। ছ'চিয়েল মিডিয়া, কল বা আনএক্সপেক্টেড কনভাৰেশ্যনৰ জৰিয়তে নতুন অনুভৱ আৰম্ভ হ'ব পাৰে। কিন্তু এটা কথা মনত ৰাখিব লাগিব, সকলো এট্ৰেকশ্যন সঁচা প্ৰেম নহয়। মুন কাৰ্ডে দেখুৱাইছে কিছুমান মানুহে আপোনাক কনফিউজ কৰিব পাৰে। সেয়েহে ৰিলেশ্যনশ্বিপ আৰম্ভ কৰাৰ আগতে মানুহজনৰ ইণ্টেনশ্যন বুজিবলৈ চেষ্টা কৰিব। ৰিলেশ্যনশ্বিপত থাকিলে, যদি আপুনি ৰিলেশ্যনশ্বিপ বা মেৰিজত আছে, তেন্তে আগন্তুক 24 ঘণ্টাত ইম'চনেল ডিছকাশ্যন হ'ব পাৰে। সৰু ভুল বুজাবুজি বা
অভিমান শেষ হোৱাৰ সম্ভাৱনা আছে। পাৰ্টনাৰে আপোনাৰ পৰা সময়, কেয়াৰ আৰু ইম'চনেল ছাপৰ্ট বিচাৰিছে। তেৰত মতে এই সময় অহংকাৰ কমাই কথা পাতিলে ৰিলেশ্যনশ্বিপ বহুত শক্তিশালী হ'ব। যদি কিছুদিন ধৰি দূৰত্ব চলি আছিল তেন্তে পুনৰ ক্ল'জনেছ আহিব পাৰে। কিছুমান ধনুৰাশিৰ মানুহে পাৰ্টনাৰৰ পৰা ছাৰপ্ৰাইজ বা ছুইট গেষ্টাৰ পাব পাৰে। এক্স এনাৰ্জি তেৰত মতে পাষ্ট পাৰ্চনৰ এনাৰ্জিও দেখা গৈছে। মানে আপোনাৰ এক্স বা আগৰ কোনো বিশেষ ব্যক্তিয়ে আপোনাক মনত পেলাই আছে। হঠাৎ মেছেজ, ছ'চিয়েল মিডিয়া এক্টিভিটি বা আনএক্সপেক্টেড কণ্টেক্ট আহিব পাৰে। কিন্তু তেৰডৰ এডভাইচ হৈছে, যি মানুহে আগতে আপোনাৰ মন ভাঙিছিল তেওঁক দ্বিতীয়বাৰ বিশ্বাস কৰাৰ আগতে ভালদৰে ভাবিব। ইম'চনেল ৱাৰ্ণিং, এই 24 ঘণ্টাত মুন ছুইং অলপ বেছি হ'ব পাৰে। সৰু কথাত ইম'চনেল ৰিয়েকশ্যন নিদিব, বিশেষকৈ ৰাতিৰ সময়ত অভাৰ থিংকিং নকৰিব। লাভ লাক্স চাইন, লাকি কালাৰ পিংক আৰু হোৱাইট, লাকি নাম্বাৰ 2 আৰু 6, লাকি টাইম ৰাতি 8 বজাৰ পৰা 10 বজালৈ। ইউনিভাৰ্চ চাইন হাৰ্ট চিম্বল বা ৰিপিটেড ছং। তেৰত এডভাইচ, এতিয়াৰ পৰা 24 ঘণ্টালৈকে হৃদয়ৰ কথা শুনিব, কিন্তু মাইণ্ডক সম্পূৰ্ণ ইগন'ৰ নকৰিব, কাৰণ সঁচা প্ৰেমে শান্তি দিয়ে, কনফিউজন নহয়। মনত ৰাখিব, যি সম্পৰ্ক ডেষ্টিনিৰ হয় সেইটো কেতিয়াও সম্পূৰ্ণ শেষ নহয়। এতিয়া আহিছোঁ ধন সম্পত্তিৰ ক্ষেত্ৰত। ধনুৰাশিৰ জাতক জাতিকাসকল আগন্তুক 24 ঘণ্টাত ফাইনেন্স আৰু ধন সম্পত্তিৰ ক্ষেত্ৰত তেৰত কাৰ্ডে পজিটিভ কিন্তু চেঞ্চিটিভ এনাৰ্জি দেখুৱাইছে। আজিৰ ৰিডিঙত এজ অফ পেণ্টেকলছ, হুইল অফ ফৰ্চুন আৰু কিং অফ পেণ্টেকলছ দেখা গৈছে, যে যি স্পষ্টভাৱে দেখুৱাইছে যে টকাৰ ক্ষেত্ৰত নতুন সুযোগ, লাভ বা আনএক্সপেক্টেড ব্লেছিং আহিব পাৰে। যি মানুহে কিছুদিন ধৰি ফাইনেন্সিয়েল প্ৰেছাৰত অনুভৱ কৰি আছিল তেওঁলোকৰ বাবে এই 24 ঘণ্টা অলপ ৰিলিফ হৈ আহিব পাৰে। হঠাৎ পেণ্ডিং পে'মেণ্ট, লাভৰ সুযোগ, নতুন কাম বা কোনো মানুহৰ সহায় লাভ হ'ব পাৰে। মানি ফ্ল' এনাৰ্জি, তেৰত মতে আপোনাৰ হাতলৈ টকা আহিব পাৰে, কিন্তু সেই টকা কেনেকৈ ব্যৱহাৰ কৰে সেইটো বহুত ইম্পৰ্টেণ্ট হ'ব। এই সময়ত ইম্পালচিভ শ্বপিং, আননেচেচাৰী খৰচ বা ইম'চনেল হৈ টকা ইনভেষ্ট কৰা, এইবোৰৰ পৰা দূৰত থাকিব লাগিব। কাৰণ মুন কাৰ্ডে দেখুৱাইছে সকলো ফাইনেন্সিয়েল অফাৰ লাভজনক নহয়। কিছুমান মানুহে মিঠা কথাৰে আপোনাক ভুল ডিচিশ্যন ল'বলৈ বাধ্য কৰিব পাৰে। প্ৰপাৰ্টি আৰু এছেট এনাৰ্জি, যদি আপুনি মাটি, ঘৰ, গাড়ী বা ইনভেষ্টমেণ্ট সম্পৰ্কীয় কথা ভাবি আছে তেন্তে তেৰত মতে পজিটিভ মুভমেণ্ট আৰম্ভ হৈছে, কিন্তু হাৰি নকৰিব। আগতে সকলো ডকুমেণ্টছ আৰু মানুহ ভালদৰে চেক কৰিব। কিছুমান ধনুৰাশিৰ মানুহ ফেমিলিৰ পৰা ফাইনেন্সিয়েল ছাপৰ্ট লাভ পাব পাৰে। কেৰিয়াৰ এণ্ড বিজনেছ মানি, কৰ্মজীৱন বা বিজনেছত নতুন আইডিয়া আহিব পাৰে, যিটো ফিউচাৰত ডাঙৰ ইনকাম চ'ৰ্চ হিচাপে দেখা দিব পাৰে। বিশেষকৈ অনলাইন কাম, কমিউনিকেশ্যন, ছ'চিয়েল মিডিয়া, ক্ৰিয়েটিভ ফিল্ড, এইবোৰত লাভৰ যোগ শক্তিশালী দেখা গৈছে। যদি আপুনি নতুন কাম আৰম্ভ কৰিব বিচাৰিছে তেৰত মতে ইউনিভাৰ্ছে আপোনাক শ্ল'লি গ্ৰীণ ছিগনেল দিছে। আগন্তুক 24 ঘণ্টাত কাকো সহজে টকা ধাৰ নিদিব, ফেক প্ৰমিছত বিশ্বাস নকৰিব আৰু নিজৰ আৰ্নিং প্লান সকলোকে কৈ নুফুৰিব, কাৰণ আপোনাৰ ছাকচেছ দেখি কিছুমান মানুহ ভিতৰি জেলাছ হ'ব পাৰে। মানি লাক চাইন্স, লাকি নাম্বাৰ 3, 8, 9, লাকি কালাৰ গল্ডেন এণ্ড গ্ৰীণ, লাকি টাইম দুপৰীয়া 1 বজাৰ পৰা 3 বজালৈ, লাকি ডিৰেকশ্যন নৰ্থ ইষ্ট। যদি ৰিপিটেড কইন নাম্বাৰ যেনে 888 বা হঠাৎ বাৰ্থ চিং দেখা যায় তেন্তে সেইটো বুজিব, সেইটো মানি লাকৰ সংকেত বুলি ধৰা হয়। তেৰত এডভাইচ, এতিয়াৰ পৰা আগন্তুক 24 ঘণ্টালৈকে গেৰেণ্টেড ৰাখিব। যিমান পজিটিভ থাকিব সিমানেই আপোনাৰ ওচৰলৈ ভাগ্য ঘূৰি আহিব। মনত ৰাখিব, ধন সেই মানুহৰ ওচৰলৈ যায় যিয়ে নিজৰ মূল্য বুজি পায়। এতিয়া আছোঁ ইউনিভাৰ্চৰ গুপ্ত সংকেত, এই 24 ঘণ্টাত আপোনাক কি সংকেত দিব পাৰে। ধনুৰাশিৰ জাতক জাতিকাসকল আগন্তুক 24 ঘণ্টাত ইউনিভাৰ্ছে আপোনালৈ কিছুমান গুপ্ত সংকেত পঠিয়াবলৈ চেষ্টা কৰিব। তেৰত কাৰ্ড ৰিডিং মতে আপোনাৰ ইনটিউশ্যন এই সময়ত বহুত শক্তিশালী হৈ উঠিব। যি কথা আন মানুহে সহজে অনুভৱ নকৰে সেইটো আপুনি অনুভৱ কৰিব পাৰিব। 1 নম্বৰ, ৰিপিটেড নাম্বাৰৰ সংকেত, যদি আপুনি বাৰে 3টা 1 বা 3টা 2, 3টা 7, 3টা 9 দেখি আছে তেন্তে সেইটো এটা সাধাৰণ কথা নহয়। 111
নতুন আৰম্ভণি আৰু মেনিফেষ্টেশ্যনৰ সংকেত ইউনিভাৰ্ছে কৈছে। নিজৰ চিন্তা পজিটিভ ৰাখক, কাৰণ আপোনাৰ এনাৰ্জি বাস্তৱত পৰিণত হ'বলৈ আৰম্ভ কৰিছে। যদি আপুনি 3-2 দেখা পায়, মানে 222, ৰিলেশ্যনশ্বিপ আৰু ইম'চনেল বেলেঞ্চৰ সংকেত। যি সম্পৰ্ক ডেষ্টিনিত আছে সেইটো পুনৰ কানেক্ট হ'ব পাৰে। 777, ভাগ্য আৰু ডিভাইন ব্লেছিঙৰ সংকেত। আপোনাৰ ওপৰত ঈশ্বৰৰ বিশেষ কৃপা আছে। 999, পুৰণি দুখ বা বেদনা চাৰ্কেল শেষ হোৱা সংকেত। নতুন জীৱনৰ দুৱাৰ খুলিবলৈ গৈ আছে। হঠাৎ কাৰোবাৰ কথা যদি মনত পৰি থাকে, যদি হঠাৎ কোনো বিশেষ ব্যক্তিৰ কথা মনত পৰে, তেৰত মতে সেই ব্যক্তিয়ে আপোনাক ভাবি আছে। বিশেষকৈ ৰাতিৰ সময়ত অল্ড মেমৰিজ, অল্ড ছংছ বা ছাডেন ইম'চনেল ফিলিং আহিলে সেইটো স্পিৰিচুৱেল কানেকশ্যনৰ চাইন হ'ব পাৰে। আগন্তুক 24 ঘণ্টাত যদি বগা পখিলা বা হঠাৎ এটা চৰাই আপোনাৰ ওচৰত আহে, তেন্তে সেইটো পজিটিভ ট্ৰেন্সফৰ্মেশ্যনৰ সংকেত বুলি ধৰা হৈছে। ইউনিভাৰ্ছে আপোনাক কৈছে ফেয়াৰ এৰি আগবাঢ়ক, আপুনি ভয় নকৰিব। গতিকে যদি আপুনি একেটা গান, একেটা নাম বা একেটা শব্দ বাৰে বাৰে শুনিছে, তেন্তে এইটো কনচিডেঞ্চি নহয়। ইউনিভাৰ্ছে কেতিয়াবা মিউজিক বা ৱাৰ্ডছৰ জৰিয়তেও মেছেজ দিবলৈ চেষ্টা কৰে। সেই সময়ত নিজৰ মনৰ অনুভৱ ইগনৰ নকৰিব। ড্ৰিম চাইন, তেৰত মতে আগন্তুক 24 ঘণ্টাত কিছুমান ধনুৰাশিৰ মানুহে বিবিধ ড্ৰিম দেখিব পাৰে, বিশেষকৈ পানী, আকাশ, ৰাস্তা বা কোনো পুৰণি মানুহ। সপোনত দেখা মানে ছাবকনচিয়াছ মাইণ্ড আপোনাক ডিৰেকশ্যন দিব বিচাৰিছে। স্পিৰিচুৱেল ৱাৰ্ণিং, এই সময়ত নিগেটিভ মানুহৰ এনাৰ্জিৰ পৰা দূৰত থাকিব। যদি কোনো মানুহৰ লগত কথা পাতি হঠাৎ মন বেয়া লাগে, তেন্তে সেইটো এনাৰ্জি ৱাৰ্ণিং হ'ব পাৰে। ইউনিভাৰ্ছ ব্লেছিং, তেৰত মতে আপোনাৰ জীৱনত এটা শ্ল' বাট পাৱাৰফুল চেঞ্জ আৰম্ভ হৈছে। যি কামৰ আগতে বন্ধ আছিল, সেইবোৰ লাহে লাহে খুলিবলৈ আৰম্ভ কৰিছে। ফাইনেল তেৰত এডভাইচ, আজিৰ পৰা আগন্তুক 24 ঘণ্টালৈকে, মানে এতিয়াৰ পৰা নিজৰ ইনটিউশ্যন শুনিব, গ্ৰেটুৱেট ৰাখিব আৰু নিজৰ ওপৰত বিশ্বাস নেহেৰুৱাব, কাৰণ ইউনিভাৰ্ছে এতিয়া আপোনাৰ জীৱনত নতুন অধ্যায় আৰম্ভ কৰিবলৈ ছিগনেল দিছে। যেতিয়া ইউনিভাৰ্ছে সংকেত দিয়ে, তেতিয়া সেয়া ইগনৰ নকৰি অনুভৱ কৰিব লাগে। তেনেহ'লে ধনুৰাশিৰ জাতকসকল, আগন্তুক 24 ঘণ্টা আপোনাৰ বাবে বহুত বিশেষ হ'ব পাৰে। ইউনিভাৰ্ছে এতিয়া আপোনাক কিছুমান ডাঙৰ সংকেত দিবলৈ আৰম্ভ কৰিছে। সেয়ে নিজৰ ইনটিউশ্যনক ইগনৰ নকৰিব আৰু পজিটিভ এনাৰ্জিৰ সৈতে আগবাঢ়ি থাকিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নিশ্চয়, কাৰণ প্ৰতিদিনে আপোনাৰ ৰাশিৰ নতুন টেৰট ৰিডিং আৰু পাৱাৰফুল স্পিৰিচুৱেল গাইডেন্স লৈ আমি আহি থাকিম। কমেণ্টত লিখক ইউনিভাৰ্ছ মোৰ লগত আছে, লাভ। ধনুৰাশি মনত ৰাখিব, যেতিয়া ভাগ্য সলনি হয়, তেতিয়া সৰু সংকেতেও জীৱন সলনি কৰি দিয়ে। ধন্যবাদ।